সোনাপুৰৰ কচুতলিত চলিছিল আৰক্ষীৰ উচ্ছেদ অভিযান আৰু সেই চাঞ্চল্য এতিয়া মাৰ্চ জনাই আৰু তেনে সময়তে এতিয়া পুনৰ বসতি স্থাপন কৰিবলৈ চেষ্টা চলাইছে একাংশই বিশৃংখল হৈ পৰিছে আৰু দেখিবলৈ পোৱা গৈছে সোনাপুৰৰ কচুতলিত আৰক্ষী প্ৰশাসনৰ উচ্ছেদ অভিযান চলোৱা হৈছিল আৰু সেই চাঞ্চল্য এতিয়া মাৰ্চ জনাই আৰু তেনে সময়তে এতিয়া পুনৰ সোনাপুৰৰ কচুতলিত উচ্ছেদস্থলীত পুনৰ বসতি স্থাপনৰ চেষ্টা চলাইছে একাংশই আৰু সোনাপুৰৰ কচুতলিৰ উচ্ছেদস্থলীত পুনৰ বসতি স্থাপন চলাইছে একাংশই এতিয়া বসতি স্থাপনৰ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে আৰু সোনাপুৰৰ কচুতলিত আজি অৰ্থাৎ সোমবাৰৰ দিনটোত প্ৰশাসনৰ লোক গৈ উপস্থিত হৈছে বুলি জানিব পৰা গৈছে প্ৰশাসনৰ লোক গৈ উপস্থিত হৈছে বৃহৎ আৰক্ষীৰ দল সোমবাৰে গৈ উপস্থিত হৈছে আৰু সোনাপুৰত এইদৰে দেখিবলৈ পোৱা গৈছে কচুতলিৰ উচ্ছেদস্থলীত পুনৰ বসতি স্থাপন কৰিবলৈ একাংশই এতিয়া চেষ্টা চলোৱা দেখিবলৈ পোৱা গৈছে আৰু তাৰে পাছতে দেখিবলৈ পোৱা গৈছে সোমবাৰৰ দিনটোত আৰক্ষীৰ দল বৃহৎ আৰক্ষীৰ দল এটা গৈ উপস্থিত হৈছে আৰু প্ৰশাসনৰ তৰফৰ পৰা সেই স্থান ত্যাগ কৰিবলৈ কোৱা হৈছে মাইক যোগে ঘোষণা কৰা হৈছে যেহেতু পুনৰ কচুতলিত উচ্ছেদস্থলীত পুনৰ বসতি স্থাপনৰ চেষ্টা চলাইছে একাংশই গতিকে প্ৰশাসনৰ দল গৈ উপস্থিত হৈ সেই স্থান ত্যাগ কৰিবলৈ এতিয়া মাইক যোগে ঘোষণা কৰা পৰিলক্ষিত হৈছে সোমবাৰে আৰক্ষীৰ সহ প্ৰশাসনৰ বিষয়ে যিসকল লোকে উচ্ছেদস্থলীত পুনৰ তম্বু তথা টিনৰ চালি আদি সাজি বসতি স্থাপনৰ চেষ্টা চলাইছে তেওঁলোকক এতিয়া সেই স্থান ত্যাগ কৰিবলৈ জাননী জাৰি কৰিছে সেই স্থান ত্যাগ কৰিবলৈ এতিয়া মাইক যোগে এতিয়া ঘোষণা কৰা পৰিলক্ষিত হৈছে আৰু আনফালে ইটাফাটৰ শ্ৰমিক কেম্পত উচ্ছেদিত লোকসকলে বাহৰ পাতি থকাৰ এতিয়া সন্দেহ প্ৰকাশ কৰিছে আৰু এতিয়া তাৰো পৰীক্ষা কৰিব প্ৰশাসনৰ লোকে ইটাফাটৰ শ্ৰমিক কেম্পত উচ্ছেদিত লোকে বাহৰ পাতি থকাৰ এতিয়া সন্দেহ প্ৰকাশ কৰা হৈছে আৰু তাৰো এতিয়া তাৰো পৰীক্ষা কৰিব বুলি জানিব পৰা গৈছে সেই প্ৰশাসনৰ লোকে সেই পৰীক্ষা কৰিব বুলি জানিব পৰা গৈছে যেটো দেখিবলৈ পোৱা গৈছিল সোনাপুৰৰ কচুতলি ট্ৰাইবেল বেল্টৰ যি ভূমিত প্ৰশাসনৰ উচ্ছেদ চলিছিল সেই প্ৰশাসনৰ উচ্ছেদৰ ফলত ভয়ংকৰ সংঘৰ্ষৰ সূত্ৰপাত হৈছিল অৰ্থাৎ যিসকল উচ্ছেদিত আৰু আৰক্ষীৰ মাজত ভয়ংকৰ সংঘৰ্ষৰ সূত্ৰপাত হৈছিল আৰু সেই চাঞ্চল্যই মাৰ্চ জনাই আৰু সেই চাঞ্চল্যৰ মাৰ নোজতে পুনৰ কচুতলিত বসতি স্থাপনৰ চেষ্টা চলাইছে এইদৰে একাংশই আৰু সোমবাৰৰ দিনটোত কচুতলিত উপস্থিত হৈছে প্ৰশাসনৰ লোক গৈ উপস্থিত হৈছে আৰু মাইক যোগে জাননী জাৰি কৰিছে মাইক যোগে ঘোষণা কৰিছে সেই স্থান ত্যাগ কৰিবলৈ ইতিমধ্যে মাইক যোগে ঘোষণা কৰা হৈছে আৰু লগতে সন্দেহ প্ৰকাশ কৰা হৈছে যে ইটাফাটৰ শ্ৰমিকৰ কেম্পত উচ্ছেদিত লোকসকল হয়তো বাহৰ পাতি আছে সেই বাহৰ পাতি থকাৰ এতিয়া সন্দেহ প্ৰকাশ কৰিছে প্ৰশাসনৰ লোকে আৰু লগতে সেই স্থান ত্যাগ কৰিবলৈ এতিয়া মাইক যোগে ঘোষণা কৰা পৰিলক্ষিত হৈছে এই মুহূৰ্তত কিছু ভাষ্য আহি পৰিছে দৰ্শকলৈ আগবঢ়াইছো নতুনকৈ নিৰ্মিত গাঁথনিসমূহ উচ্ছেদ কৰা হ'ব লগতে উচ্ছেদিত অঞ্চলৰ পৰা উচ্ছেদিত জনসাধাৰণক আঁতৰি যাবলৈ নিৰ্দেশ দিয়া হ'ল এলডিঅ চক্ৰ বিষয়া সোনাপুৰ চক্ৰ জানিছে যে ডিমৰীয়াত যিটো কচুতলি গাঁৱত ইতিমধ্যে উচ্ছেদ কাৰ্য চৰকাৰে সম্পূৰ্ণভাৱে নীতিগতভাৱে কৰিছে আৰু ইতিমধ্যে যিখিনি মানুহ তেওঁলোকে ডিমৰীয়াত বা এই কচুতলি মানে জেগাত তেওঁলোকে বেল্টৰ যিটো আইন আছে সেই আইনত তেওঁলোকে কভাৰ নকৰাৰ কাৰণে বা বেল্টৰ আইনে তেওঁলোকক সুৰক্ষিত নকৰাৰ কাৰণে তেওঁলোকে ইয়াৰ পৰা যাবৰ কাৰণে তেওঁলোকে ইতিমধ্যে প্ৰচেষ্টা চলাইছে আৰু তেওঁলোকে নিজে যিখিনি গভৰ্ণমেণ্টে তেওঁলোকে উচ্ছেদ কৰা হ'ল এই উচ্ছেদিত মানুহবিলাকে ইতিমধ্যে নিজৰ যিটো অৰিজিনেল জেগা আছে তালৈ তেওঁলোকে গৈছে ইতিমধ্যে নগাঁৱৰ পৰা আহিছে কোনোবা ঢিঙৰ পৰা আহিছে কোনোবা বৰপেটাৰ পৰা আহিছে কোনোবা ধুবুৰীৰ পৰা আহিছে এই মানুহবিলাক ইতিমধ্যে তেওঁলোকে নিজৰ ঘৰ বাৰী যিখিনি মানে নিব পৰা বস্তু সা সৰঞ্জামখিনি লৈ মেলি তেওঁলোকে ইতিমধ্যে তেওঁলোকৰ অৰিজিনেল জেগালৈ গৈছে আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ যিসকলে এই নিয়মক মানি পেলাই বা প্ৰশাসনৰ যিটো আহ্বান প্ৰশাসনৰ যিটো হেৰি আছে সেইখিনি কথা মানি তেওঁলোকে গৈছে ভাল পাইছোঁ কিন্তু ইতিমধ্যে আমি এটা গম পালোঁ যে মানে সুপ্ৰিম কোৰ্টৰ যিটো মানে অৰ্ডাৰ মানে সুপ্ৰিম কোৰ্টৰ এটা নিৰ্দেশনা আহিছে যে যিখিনি ভাঙিছে বা যিখিনি ইভেকশ্যন হৈছে এই ইভেকশ্যনটোত এতিয়া যেনেকৈ আছে ষ্টেটাছ এটা মানে ষ্টেটাছ কো যিটো কথা কোৱা হয় এইখিনি মানে ৰাখিবলৈ কোৱা হৈছে ষ্টেটাছ কো অৰ্ডাৰটো পোৱাৰ লগে লগে তেওঁলোকে আকৌ ওলোটাই কৰিছে যে এই ষ্টেটাছ কো মানে ইয়াত মানে নতুনকৈ তেওঁলোকে আকৌ ঘৰ বাৰী আৰম্ভ কৰিছে যিবিলাক মানুহ গুচি গৈছে নতুনকৈ আকৌ মানে ইয়াতে বিভিন্ন ধৰণৰ তেওঁলোকে তম্বু পাতি বা নতুনকৈ টিংঘৰ চালি বনাই পেলাই তেওঁলোকে ইয়াত মানে নতুনকৈ ঘৰ বনাব আৰম্ভ কৰিছে যে এইটো আমি একো দুখৰ বিষয় আৰু এটা উদ্বেগজনক বিষয় হৈছে যদি এই ধৰণে তেওঁলোকে আকৌ ইয়াত আহি পেলাই ঘৰ বনাই বা হেৰি কৰা হয় তেনে উচ্ছেদৰ কোনো কথা মূল্য নাথাকিব যে উচ্ছেদিত পৰিয়াল যাব বিচাৰিছে ইয়াত আমি জানো যে একাংশ ইয়াত যিখিনি মানে মধ্যভোগী মানুহ তেওঁলোকে আকৌ তেওঁলোকক মাতি আনিছে ইয়াত থাকিলে একো নহয় সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ আহিছে সুপ্ৰিম কোৰ্টে আমাক ৰায় দিছে থাকিব দিছে বুলি তেওঁলোকক মানে আভুৱা ভৰা কথা কৈ পেলাই তেওঁলোকক থাকিব দিছে এইটো
আমাৰ ইয়াত যিবিলাক জনগণ আছে যিবিলাক ৰাইজ আছে যিবিলাক ইয়াত কচুতলিৰ পৰা যাব বিচাৰিছে সেই মানুহবিলাকে আৰু এবাৰ শাস্তি নিশ্চয় পাব কাৰণ তেওঁলোকৰ কথা শুনাৰ কাৰণে আগতো সেই ঘটনাবিলাক ঘটিল গতিকে আকৌ নিশ্চয় তেওঁলোকক আকৌ এটা অপ্ৰীতিকৰ ঘটনা তেওঁলোকে ঘটাবৰ কাৰণে চেষ্টা চলাই আছে মধ্যবিত্ত মানুহবিলাকে বা মধ্যভোগী মানুহবিলাকে আমি আহ্বান জনাইছোঁ সেই মধ্যবিত্ত বা মধ্য যিবিলাক মানে ভোগী মানুহবিলাকৰ কথা নুশুনি যিসকল জনগণ ইয়াত আছে সেই জনগণক আমি সকলোকে আহ্বান কৰিছোঁ আপোনালোকে ইয়াৰ পৰা নিজৰ জেগালৈ গুচি যাওক যিসকলে যোৱাৰ কাৰণে প্ৰস্তুতি চলাইছে যিসকলে যোৱাৰ কাৰণে ঠিক ঠাক কৰিছে তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ আৰু যিসকলে ইয়াতে ওলোটা তেওঁলোকৰ কথা শুনি পেলাই ইয়াত থাকিম বুলি ভাবিছে এই সকলো ৰাইজকো আমি আহ্বান জনাইছোঁ আপোনালোকে এই আইনৰ লগত বা এই দেশৰ আইনখনক মানি চলিবলৈ চলক ইয়াত সকলোৱে ইয়াত শান্তি আমি বিচাৰিছোঁ সকলোৱে ইয়াত শান্তি বাতাবৰণ আমি বিচাৰিছোঁ চবেই একেলগে থাকি পেলাই আমি ইয়াত এটা সকলোৱে সমন্বয় আমি সৃষ্টি কৰিব বিচাৰিছোঁ আৰু ইয়াত যিখিনি মানুহ আছে অৰিজিনেল যিখিনি মানুহ আছে যিখিনি মানুহ ইয়াতে মানে কি কয় জনজাতি আইনৰ যিখিনি মানে আইনত তেওঁলোকক কভাৰ কৰে যিখিনি জনজাতি আইনে তেওঁলোকক সুবিধা দিছে বা ৰাখিব পাৰি তেওঁলোকে বোনাফাইড হয় এই মানুহখিনিতো ইয়াত আছেই একেলগে ইয়াতে একাংশই আমাক হিন্দু মুছলিমৰ কথা আনিছে বা মুছলিমক বাছি খেদা হৈছে বুলি কৈছে নহয় ইয়াতে বহুত মুছলিম মানুহ আছে কাৰণ বহুত মানুহ এতিয়াও আমাৰ লগতে কথা পাতি আছে বহুত মানুহ আমাৰ লগত সহযোগ কৰিছে যিখিনি নতুনকৈ আহিছে তেওঁলোকেই কৈছে যে ইয়াৰ পৰা তেওঁলোকে যাব লাগে তেওঁলোকে নতুনকৈ আহিছে আৰু তেওঁলোকে পুৰণি মানুহবিলাকক অশান্তি দি থকা কথাটো তেওঁলোকে আমাৰ অভিযোগটো দি আছে আমাক অভিযোগটো দিছে যে নতুন মানুহখিনি সদায় আমাক অশান্তি কৰে আমাৰ মানে ঘৰত গৈ পেলাই অশান্তি কৰে আমাৰ কাৰোবাৰ ঘৰত গৈ অশান্তি কৰে এই কথাবিলাক তেওঁলোকে আমাক অভিযোগটো দিছে চ' সেইকাৰণে যেহেতু তেওঁলোকে নতুনকৈ আহি আছে গতিকে এই ডিমুৰীয়াৰ হাৱা বতাৰ লগত ডিমুৰীয়াৰ বাতাবৰণৰ লগত ডিমুৰীয়াৰ সামাজিক অনুষ্ঠানৰ লগত তেওঁলোকে জড়িত নহয় কাৰণে এইকাৰণে পুৰণি মানুহখিনিকো তেওঁলোকে অশান্তি কৰে অকল মানে হিন্দু মানুহটো নহয়েই মুছলিম মানুহখিনিৰ ভিতৰতে তেওঁলোকে এইটো অশান্তি কৰে চ' এইকাৰণে এই কথাটো আমি যিসকলে কালাৰ দিব বিচাৰিছে যিসকলে আমাৰ উচ্ছেদৰ যি দাবী সেই দাবীটোক কোনোবাই মানে ইয়াক মানে ৰং সানিব বিচাৰিছে এই ৰং সানাৰ পৰা আপোনাক বিৰত থাকক ইয়াত ডিমুৰীয়াত শান্তি বাতাবৰণ আমি বিচাৰিছোঁ ডিমুৰীয়া জনজাতি ৰাইজে ডিমুৰীয়াত ইয়াৰ সকলো দল সংগঠনে আমি ডিমুৰীয়াত সকলোৱে একেলগে লগ লাগি থাকিব বিচাৰিছোঁ ইয়াত আমি শান্তিৰে যিসকলক ইয়াৰ আমাৰ যিখন জনজাতি আইনৰ বেল ব্লকৰ যিটো আইন আছে সেই আইনখনে যাক কভাৰ কৰে যাক তেওঁলোকক সুৰক্ষা কৰে সেই মানুহখিনিক সুৰক্ষিত হওক থাকক আমাৰ কোনো আপত্তি নাই ক'ব লগা নাই কিন্তু যিসকলে ইয়াত অসুৰক্ষিত যিসকলে অবৈধ তেওঁলোকক আমি ইয়াত উচ্ছেদ কৰাটো আমি সকলোৱে একেলগে ইয়াত কেৱল হিন্দু মুছলিম নহয় চবেই লগ লাগি পেলাই আমি হিন্দু মুছলিম চবেই লগ লাগি পেলাই আমি কৈছোঁ যে তেওঁলোকক উচ্ছেদ কৰিব লাগে আৰু উচ্ছেদিত কামটো চৰকাৰক অতি শীঘ্ৰে ইয়াতকৈ কঠোৰ হাতে তেওঁলোকক মানে উচ্ছেদ কৰিবৰ কাৰণে বা গভীৰ মানে পদক্ষেপ লৈ পেলাই তেওঁলোকক ইয়াত উচ্ছেদ কৰিবৰ কাৰণে আমি চৰকাৰক দাবী জনাইছোঁ আৰু আজি যি প্ৰশাসনে আহি পেলাই যিসকল ব্যক্তি ইয়াত আহি পেলাই পুনৰ ঘৰ বনাইছে আজি চৰকাৰে নিজেই আহি পেলাই তেওঁলোকক মানে আহ্বান জনাইছে যে ইয়াৰ পৰা গুচি যাওক যিসকলে য'ত যায় তালৈকে যাব লাগে পুনৰ ইয়াত ঘূৰি অহাটো বা পুনৰ ইয়াতে কেম্প পাতিব অহা পুনৰ ইয়াতে তম্বু পতা এই কথাটো তেওঁলোকে বন্ধ কৰক আৰু যদি নাযায় তেনেহ'লে আইনৰ ব্যৱস্থা ল'ম বুলি পেলাই আজি তেওঁলোকক আহ্বান জনাইছে আৰু সেই কথাটো আমি চৰকাৰক 2 দিন ভিতৰতে এইখিনি কথা গভীৰভাৱে বা অধিক মানে হেৰিভাৱে তেওঁলোকৰ নিষ্ঠুৰভাৱে এইখিনি কাম কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত যিকোনো খবৰৰ বাবে